মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি পৰিমিতি চেপ্টাৰটো আৰম্ভ কৰিছোঁ। তোমালোকক মই অনুৰোধ কৰিব বিচাৰিছোঁ, তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ইয়াত থকা কুৱেশ্যনখিনি আনচাৰ দিবলৈ চেষ্টা কৰিবা কমেণ্টত। আৰম্ভ কৰিছোঁ আমি। কুৱেশ্যন নম্বৰ 1টোত কি আছিলে? এটুকুৰা চাবোনৰ দিশ 7 সেন্টিমিটাৰ, প্ৰস্থ 5 সেন্টিমিটাৰ, উচ্চতা 2.5 সেন্টিমিটাৰ, দিশ প্ৰস্থ উচ্চতা ক্ৰমে 56 সেন্টিমিটাৰ, 40 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ বিশিষ্ট কাৰ্ডবৰ্ড বাকচ এটাত কিমান টুকুৰা চাবোন ধৰিব? আচলতে চাবোন আছে আৰু কাৰ্ডবৰ্ড আছে। কাৰ্ডবৰ্ডৰ ভিতৰত তোমালোকক চাবোন ভৰাব লাগে, হয়নে? তোমালোকে চিধা এনেকৈ কৰিবা। কাৰ্ডবৰ্ডৰ আয়তন, ভলিউম অফ কাৰ্ডবৰ্ড কিমান আছে? ৰ'বা, ভলিউম অফ কাৰ্ডবৰ্ড ইয়াত দিয়া আছে তোমালোকৰ 56, 40 আৰু 25 সেন্টিমিটাৰ, সববিলাকে সেন্টিমিটাৰ। গতিকে ইয়াত তোমালোকে লিখিবা 56, 25 আৰু কিবা আছিলে 50 আৰু 40 আছিলে, হয়নে? 40 আৰু তাৰপিছত তোমালোকে ডিভাইড কৰিবা কাৰ আয়তনেদি? চাবোনৰ আয়তন দি, ভলিউম অফ চব। চাবোনৰ আয়তন কিমান আছিলে? 7 × 5 × কি আছিলে? 2.5। এতিয়া আমি কেলকুলেশ্যন কৰিলে নাম্বাৰ অফ চাবোন মানে চাবোনৰ সংখ্যা আমি উলিয়াব পাৰিম। কেনেকৈ কৰিবা? সমান সমান জাষ্ট কাটাকাটি। আচ্ছা, ইয়াত 25 আৰু ইয়াত 25 আমি কাটি দিছোঁ, কিন্তু ইয়াত দশমিক থকাৰ কাৰণে ইয়াত মাত্ৰ আমি 10 দিছোঁ। ক্লিয়াৰ? তাৰপিছত ইয়াত আছিল তোমালোকৰ 5 দি ইয়াত কাটিলা তোমালোকে 5 8 × 40। ৰ'বা, তাৰপিছত 7 দি কাটিলা 7 8 × 56। তেনেহ'লে তলত আৰু মই একে নাথাকিল, আমাৰ ওপৰত থাকিল, ইফালে চাবা, ইয়াত থাকিল 8, ইয়াত থাকিল 8, 8 8 গুণ 64 আৰু ইয়াত 10 আছে, 10ৰ লগত পূৰণ কৰি দিলে 0 এটা জাষ্ট বাঢ়ি যাব 640। তেনেহ'লে 640 ইয়াত অপশ্যন আছেনে? আছে নিশ্চয়। গতিকে এইটো আমাৰ ৰাইট অপশ্যন। এইখিনিতে তোমালোকক মই জনাব বিচাৰিছোঁ এটা কথা। চাবোন এটা সাধাৰণতে আমাৰ কেনেকুৱা আকৃতিৰ হয়? এই এনেকুৱা আকৃতিৰ, নহয়নে? চাবোন আমাৰ এনেকুৱা আকৃতিৰ হয় আৰু এই আকৃতিটো আমাৰ কি আকৃতি? এইটো হ'ল আয়তীয় ঘনক। গতিকে আয়তীয় ঘনকৰ আয়তন কি হ'ব? আয়তনৰ ফৰ্মুলা দিশ পূৰণ প্ৰস্থ পূৰণ উচ্চতা। এইটোকে মই ইয়াত ইউজ কৰিছোঁ। ঠিক তেনেকৈ কাৰ্ডবৰ্ডৰ ক্ষেত্ৰতো ই কি হ'ব? আয়তীয় ঘনক হ'ব। গতিকে একে ফৰ্মুলা আমি ব্যৱহাৰ কৰিছোঁ। দিশ প্ৰস্থ আৰু উচ্চতা চবকেইটা পূৰণ কৰি দিলে আয়তন পোৱা যায়। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 2টো তোমালোকে লক্ষ্য কৰা। তলত দিয়া ৰেখাংকিত অংশৰ কালি কিমান? আচ্ছা, ইয়াত আমাক কালি উলিয়াব দিছে এই বস্তুটোৰ। এইটো মই তোমালোকক বহল কৰি দেখাই দিছোঁ, ৰ'বা। ডাঙৰ কৰি দেখাই দিছোঁ। ইয়াত তোমালোকে আগতে হেৰি কৰিব লাগিব। ধৰি লওঁ তোমালোকে এইখিনি ইয়াৰ পৰা কাটি ল'লা আৰু এইখিনি ইয়াত কাটি ল'লা। তেনেহ'লে ইয়াৰ পৰা ইয়ালৈ 3 সেন্টিমিটাৰ, ইয়াৰ পৰা ইয়ালৈ 3 সেন্টিমিটাৰ। 3 সেন্টিমিটাৰ আৰু 1 সেন্টিমিটাৰ প্ৰস্থ বিশিষ্ট দুটা অংশ আছে। গতিকে এই দুটা অংশৰ আমি কালি উলিয়াই লওঁ। এই দুটা অংশৰ কালি উলিয়াম। 1 × 3, নহয়নে? যিহেতু দুটা আছে সেইকাৰণে 2 দি তোমালোকে পূৰণ কৰিলা। গতিকে পূৰণ কৰিলে কিমান হ'ব? 6 সেন্টিমিটাৰ স্কুৱেৰ। আচ্ছা, এই দুইটা গ'ল। এতিয়া আমাৰ এই ডাঙৰটোৰ কালি উলিয়াম। এইটোৰ ক্ষেত্ৰত দৈৰ্ঘ্য কিমান আছে? 5 নে? আৰু উচ্চতা তোমালোকৰ কিমান আছে? 1 সেন্টিমিটাৰে আছে। এইটো তোমালোকৰ লিখোঁতে অলপ ভুল কৰিছে, কিন্তু ইয়াৰ উচ্চতা কিমান হ'ব? তাৰমানে প্ৰস্থ 1 সেন্টিমিটাৰ। তেনেহ'লে 5 সেন্টিমিটাৰ আৰু 1 সেন্টিমিটাৰ। 5 সেন্টিমিটাৰ দৈৰ্ঘ্য, 1 সেন্টিমিটাৰ প্ৰস্থ। তেনেহ'লে এইটো অংশৰ কালি হ'ব আমাৰ 5 × 1 = 5। কিমান হ'ল? 5 সেন্টিমিটাৰ স্কুৱেৰ। তেনেহ'লে 6 সেন্টিমিটাৰ আৰু 5 সেন্টিমিটাৰ দুয়োটাই মিলি
আমাৰ হ'ব 11 সেন্টিমিটাৰ স্কোয়াৰ এনেকৈ চোৱাচোন আছেনে আছে অপশ্যনত আছে তোমালোকৰ 3 নম্বৰ অপশ্যনটোত 11 সেন্টিমিটাৰ স্কোয়াৰ আছে এতিয়া নেক্সট কুৱেশ্যনটো মই তোমালোকক সলভ কৰাই দিছোঁ তোমালোকে বুজাত অসুবিধা হলে তোমালোকে কমেন্টত জনাবা দেই আচ্ছা এইবাৰ আছে কি তোমালোকৰ এইটো কুৱেশ্যন 3.6 মিটাৰ ইনটু 4.5 মিটাৰ আকাৰৰ এটা কোঠালিৰ মজিয়া নিৰ্মাণ কৰিবলৈ প্ৰয়োজন হোৱা 25 সেন্টিমিটাৰ বাহু বিশিষ্ট টাইলৰ সংখ্যা কিমান আচ্ছা এইটো ক্ষেত্ৰত আমাৰ মজিয়াত টাইলছ লগাব লাগে নাই মজিয়াত টাইলছ লগালে মজিয়াৰ তোমাৰ ডাইমেনশন দিয়া আছে টাইলছৰো ডাইমেনশন দিয়া আছে ৰবা মই কৈছো তেনেহলে মজিয়াৰ কালি এৰিয়া অফ ফ্লোৰ কিমান দিয়া আছে 3.6 মিটাৰ আৰু 4.5 মিটাৰ ৰবা 3.6 মিটাৰ ইনটু কিমান আছিলে 4.5 মিটাৰ যেহেতু মিটাৰত দিয়া আছে গতে এটোক আমি সেন্টিমিটাৰলৈ কনভাৰ্ট কৰিম সেন্টিমিটাৰত কনভাৰ্ট কৰিবলৈ কি কৰিব লাগিব 3.6 ইনটু 100 তাৰপিছত লিখিবা তোমালোকে ইনটু 4.5 ইনটু 100 এইবাৰ হ'ব সেন্টিমিটাৰ স্কয়াৰ আৰু এইটোৰ কালিক তোমালোকে টাইলছৰ কালি কিমান আছিলে এৰিয়া অফ টাইলছ যেহেতু এটো স্কয়াৰ হয় আৰু ইয়াৰ বাহুৰ দৈৰ্ঘ্য কিমান দিছে কৈছে 15 সেন্টিমিটাৰ তেনেহলে টাইলছৰ কালি হ'ব যেহেতু বৰ্গ 15 সেন্টিমিটাৰ পূৰণ 15 সেন্টিমিটাৰ তোমালোকে এই দুটা হৰণ কৰা কৰিলা তাৰ মানে মজিয়াৰ কালিক তোমালোকে টাইলছৰ কালি দি হৰণ কৰিলা এইটো লিখা ঠিক হোৱা নাই হৰণ কৰিলে যেটো আমাৰ সংখ্যা ওলাব সেয়াই হ'ব আমাৰ টাইলছৰ সংখ্যা আচ্ছা ইকুৱেল ইফালে আমি কাটাকাটি কৰিম কেনেকৈ কৰিম আৰু আগতে পূৰণ কৰি লৈছো 3.6 ক 100 দি পূৰণ কৰিলে তোমালোকৰ হ'ব 360 আৰু 4.5 ক 100 দি পূৰণ কৰিলে হ'ব 450 এতিয়া ইয়াত থাকিল 15 পূৰণ 15 নেক্সট এতিয়া আমি কাটাকাটি কৰিম কেনেকৈ কাটাকাটি কৰিম 15 1 গুণ 15 3 15 45 শূন্য এটা আছে শূন্য লগাই দিলা হয় নাই আকৌ তোমালোকে কাটিলা কি এই 15 1 গুণ 15 15 2 গুণ 30 বাকি থাকিলে আমাৰ ওপৰত কি থাকিল ওপৰত থাকিল 360 আৰু 2 36ক 2 দি পূৰণ কৰিলে হ'ব তোমালোকৰ 72 শূন্য এটা আছে শূন্য গতিকে 720 সংখ্যক টাইলছ লাগিব আমাৰ ইয়াত চোৱাচোন কি আছে নাছে ইয়া অপশ্যন এ এটা গল তাৰ পিছত নেক্সট কোৱেশ্চনটো আছিল কি আমাৰ কোৱেশ্চন নম্বৰ 4 এটা বৰ্গক্ষেত্ৰৰ পৰিসীমা 48 মিটাৰ হলে ইয়াৰ কালি কিমান হ'ব আচ্ছা পৰিসীমা দিয়া আছে কালি উলিয়াব লাগে মই তোমালোকক বুজাই দিছো ৰবা ইয়া বৰ্গ মানে চাৰিটা বাহী সমান গতি এই বৰ্গটোৰ ইয়াৰ পৰা আৰম্ভ কৰি তোমালোকে ঘূৰি এক পাক যেতিয়া আহিবা ইয়ে হ'ব ইয়াৰ পৰিসীমা গতিকে ইয়াৰ পৰিসীমাৰ ফৰ্মুলা কি আছিল পৰিসীমা ৰবা পৰিসীমা p = 4a ইয়াৰ বাহুৰ দৈৰ্ঘ্য যদি a হয় তেনেহলে বৰ্গৰ পৰিসীমাৰ ফৰ্মুলা হ'ব p = 4a পৰিসীমাৰ মান দিয়া আছে তোমালোকৰ 48 সমান সমান 4a এতিয়া তোমালোকে কৰিবা কি 48ক 4 দি হৰণ কৰা তোমালোকে ভ্যালু পাবা a মানে বাহুৰ দৈৰ্ঘ্য পাবা আচ্ছা এতিয়া আমি কাটাকাটি কৰিম 4 12 48 তেনেহলে ইয়াত থাকিল আমাৰ 12 ইয়াত থাকিল a তাৰ মানে হল আমাৰ এর মান 12 সেন্টিমিটার গল এর মান যদি 12 সেন্টিমিটার হয় তাহলে বাহুর দৈর্ঘ্য যদি 12 সেন্টিমিটার হয় তাহলে কালি কিমান হ'ব therefore কালি এরিয়া 12 পূরণ 12 সাইড ইনটু সাইড হল আমার বর্গৰ কালিৰ ফৰ্মুলা বৰ্গৰ কালিৰ ফৰ্মুলা হল a = সাইড ইনটু সাইড হেকে কৰিছো 12 12 100
44 সেন্টিমিটাৰ স্কুৱেৰ। তেনেহ'লে আমাৰ এৰিয়া কিমান ওলাল 144 সেন্টিমিটাৰ স্কুৱেৰ। এয়া আমাৰ 2 নম্বৰ অপশ্যনটো ৰাইট। আচ্ছা, এতিয়া 5 নম্বৰ অংকটো কৰি আমি বন্ধ কৰিম আজি, নহ'লে ভিডিঅ'টো দীঘলীয়া হয়। 5 নম্বৰ অংকটোত কি আছিলে ৰ'বা, 120 মিটাৰ ইনটু 160 মিটাৰ জোখৰ এখন আয়তকাৰ পথাৰৰ পৰা কি কৰিছে 40 মিটাৰ বাই 60 মিটাৰ জোখৰ আয়তকাৰ টুকুৰাৰ কিমানটা পাব পাৰি। আচ্ছা, ডাঙৰ এখন মাটি আছে, তাৰ পৰা সৰু সৰু মাটি কাটি উলিয়াব লাগে। একদম সেম কেছ তোমালোকে কৰিবা, মানে ডাঙৰ মাটিৰ এৰিয়াটোক সৰু মাটিৰ এৰিয়া দি হৰণ কৰিবা। হৰণ কৰিলে যিটো ৰিজাল্ট হ'ব সেইটোৱেই মই কৰি দিছোঁ। আচ্ছা, এৰিয়া অফ বিগ লেণ্ড, বি লিখিবা, কি আছে তোমালোকৰ 120 ইনটু 160, যিহেতু ওপৰতো মিটাৰ তলতো মিটাৰ আছে গতিকে গ'ল। তাৰপিছত এৰিয়া অফ দ্য স্মল লেণ্ডৰ কিমান আছিলে 40 বাই 60, হয়নে? ইয়াত তোমালোকে লিখিবা 40 বাই 60। সববিলাক মিটাৰত আছে গতিকে আমি ইউনিটবিলাক নিলিখিলোঁ। যদি মিটাৰ চেণ্টিমিটাৰ থাকে সেই ক্ষেত্ৰত ইউনিটবিলাক লিখি তোমালোকক সলভ কৰিবলগীয়া হয়। এতিয়া এই দুটাক তোমালোকে হৰণ কৰিবা। হৰণ কৰিলে কি হ'ব, কাটাকাটি কৰি দিওঁ, এই 0 কাটিলা, এই 0 কাটিলা, তাৰপিছত তোমালোকে কাটিলা 4, 4 3 গুণ 12, হয়নে? এতিয়া আকৌ সেই 3 দি তোমালোকে কৰিলা 3 2 গুণ 6, নাই? আকৌ এই 2 কাটিলা, এই 16 2 8 গুণ 16। তেনেহ'লে আমাৰ আল্টিমেটলি ৰিজাল্ট কিমান থাকিল? আল্টিমেটলি ৰিজাল্ট 8 থাকিল। চাওক ইয়াত আছে নাই? আছে, অপশ্যন নম্বৰ 4, এইটো তোমালোকৰ ৰাইট এনচাৰ। তোমালোকে কমেণ্টত এই অংকটো কৰি ইয়াৰ আনচাৰটো মোক জনাবা। কুৱেশ্যন নম্বৰ 6, এটা ঘনকৰ বাহু 5 সেন্টিমিটাৰ হ'লে ঘনকৰ মুঠ পৃষ্ঠকালি কিমান? এইটো কুৱেশ্যন তোমালোকৰ কাৰণে থৈ দিয়া হ'ল, তোমালোকে কমেণ্টত জনাবা আনচাৰটো কৰি। আৰু যদি ৰাইট হয় তেনেহ'লে তোমালোকক গিফ্ট পঠিয়াই দিয়া হ'ব। যিবিলাকৰ গিফ্ট পেণ্ডিং হৈ আছে সেইবিলাকক মই গিফ্ট দি আছোঁ। যিবিলাকৰ গিফ্ট পেণ্ডিং হৈছে তোমালোকৰ ফোনপে' নাম্বাৰটো মোক কমেণ্টত জনাবা, মই ঘৰৰ পৰাই তোমালোকলৈ পঠিয়াই দিম। এটা ঘনকৰ বাহু 5, তেনেহ'লে কুৱেশ্যনটো থাকিল কি তোমাৰ, এটা ঘনকৰ বাহু 5 সেন্টিমিটাৰ হ'লে ঘনকটোৰ মুঠ পৃষ্ঠকালি কিমান হ'ব? তোমালোকে উলিয়াই কমেণ্টত জনাবা। চোৱাৰ কাৰণে ধন্যবাদ।